নমস্কাৰ পুনৰবাৰ আজি অন্য এটা ভিডিঅ' আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কাৰণ আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে বৰ্তমানলৈকে একেবাৰে কমেও 1000 কমেণ্ট আহিছে আৰু এই কমেণ্টৰ ৰিপ্লাই মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিব লাগিব কাৰণ মই 1000 কমেণ্টৰ ৰিপ্লাই মই লিখি দিয়াটো কোনো কাৰণতে সম্ভৱ নহয় সেইকাৰণে ভাবিলোঁ মই আজি এটা পুনৰ ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ এৰি দিওঁ আমাৰ একতাৰে আমি কেনেদৰে আগবাঢ়িব লাগিব তাৰ ওপৰত মই অকণমান মোৰ মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আপোনালোকে সকলোৱে ইমান উৎসাহ যোগাইছে আপোনালোকৰ উৎসাহৰ কাৰণে মই আচলতে এনেদৰে কথা ক'বলৈ সাহস পাইছোঁ ধন্যবাদ দিছোঁ আপোনালোকক সকলোকে মোৰ দৰে সাধাৰণ এগৰাকী মহিলাৰ কথাত আপোনালোকে ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ আপোনালোকে মতামত দাঙি ধৰিছে মোৰ অনুভৱ আপোনালোকে স্বীকাৰ কৰিছে আৰু আপোনালোকে সহমত প্ৰকাশ কৰিছে তাৰ বাবে আপোনালোক সকলোকে মই মোৰ 50,000 ভিউৱাৰ্ছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে বহুত উৎসাহ যোগাইছে মোক হয় আপোনালোকৰ উৎসাহ নোপোৱা হ'লে মই আজি এনেদৰে মাত মাতিবলৈ সাহস নকৰিলোহেঁতেন সেই সাহসখিনি মোৰ অন্তৰৰ ভিতৰত খুন্দিয়াই ভুকুৱাই থাকিলেহেঁতেন মই কাক ক'ম মোৰ খংখিনি মোৰ প্ৰকাশ কৰিব লগাখিনি মোৰ কথাখিনি কোনে বুজি পাব কিন্তু আজি মানে আমাৰ বৰমূৰীয়াসকলে এই ভিডিঅ'বোৰ পাইছে নাপাইছে মই নাজানো কিন্তু মোৰ বান্ধৱীসকলক মই মোৰ আৱেগিক কথাখিনি ক'বলৈ পাই মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু মই আজি এইটো ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ আপোনালোকে হয় বহুত কমেণ্ট আহিছে আপোনালোকে এটাই কমেণ্ট কৰিছে যে প্ৰতিবাদ হয় প্ৰতিবাদ কৰিব লাগে কিন্তু প্ৰতিবাদৰ ফল জানো আমি যোৱাবাৰ কি পালোঁ আপোনালোকে সবেই জানে সকলোৱে জানে 1.5 মাহ দিন প্ৰতিবাদ কৰি ৰাতি দিন টোপনি ক্ষতি কৰি মোহৰ কামোৰত চচলৰ দৰে এখন গেলা পচা ঠাইত এনেকুৱা মানে আৱৰ্জনাৰে ভৰা ইমান মোহৰ কামোৰ ইমান এখন এডোখৰ হাবিৰ মাজত বহি ৰাতি দিন টোপনি ক্ষতি কৰি অনাহাৰে প্ৰতিবাদ কৰাৰ ফলত কালি কি দিলে এটা শূন্য দিলে গতিকে প্ৰতিবাদ কৰিলে কেতিয়াও আমাৰ দৰে মানুহৰ কথা এইখন চৰকাৰে কেতিয়াও নুশুনে প্ৰতিবাদৰ ভাষা নুবুজা এখন চৰকাৰ আজি মই চৰকাৰক এই কাৰণে অপেনকৈ কথা ক'বলৈ সাহস কৰিছোঁ ইমান দিনে মই চৰকাৰখনক কোনো ধৰণৰ মানে কথা কোৱা নাছিলোঁ আমাৰ সমস্যাখিনি তেখেতসকলক জনাব বিচাৰি আহিছিলোঁ কিন্তু এতিয়া মই এই চৰকাৰখনৰ কাণ্ড কাৰখানাখিনি দেখি ক'বলৈ আজি সাহসেৰে আপোনালোকৰ সাহসত মই আগবাঢ়ি আহিছোঁ আমাৰ দৰে তলৰ পৰ্যায়ৰ যদি মহিলাসকলে তেখেতসকলক যদি কাম কৰি নিদিলেহেঁতেন তেখেতসকলে তেনেকুৱা ইমান এখন মানে গৌৰৱৰ আসনত তেখেতসকলে বহিব পাৰিলেহেঁতেন নে আপোনালোকে কমেণ্ট কৰিবচোন আমি যদি তেখেতসকলৰ প্ৰতিখন আঁচনি যদি সুন্দৰভাৱে ৰূপায়ণ কৰি তলৰ পৰ্যায়ৰ পৰা ৰিপৰ্টবিলাক নিদিলেহেঁতেন তেতিয়াহ'লে মাননীয় অজন্তা নায়ক মহোদয়াই সেই চকীখনত বহি কালিৰ দৰে বাজেট পাছ কৰিব পাৰিলেহেঁতেন নে কেতিয়াও নোৱাৰিলেহেঁতেন গতিকে মই 1,21,000 অংগনবাড়ী কৰ্মসহায়কৰ চকু পানী দেখি লগতে মোৰ চকুৰ পানী কথা মই নকওঁৱে মই যি কমেণ্ট দেখিছোঁ যি কমেণ্ট পঢ়িছোঁ এই কমেণ্টৰ আচলতে ভাষা বুজাব নোৱাৰা কমেণ্ট আৰু এই কমেণ্টৰ জৰিয়তে মই মাননীয় অজন্তা নেওগেই হওক বা মুখ্যমন্ত্ৰী মহোদয় এইসকলে আমাৰ দৰে গৰীবৰ কাম কৰি আমাক যে স্বীকাৰ নকৰিলে কালি সেইটো বৰ মানে গোটেই অসমৰ ভিতৰত এটা লজ্জিত কথা হৈছে অত্যন্ত লজ্জিত বোধ কৰিছোঁ কাৰণ দুখীয়াৰ কাৰণে কাম কৰা চৰকাৰ এখন নহয় তাৰ জ্বলন্ত প্ৰমাণ কালি আমি বাজেটত দাখিল কৰা দেখিলোঁ কাৰণ বাজেটখনত কালি কি দেখিলোঁ চব আশাৰ ৰেঙনি নিৰ্বাচনী টোপ এনেদৰে এখন চৰকাৰে এখন অসম চলোৱাটো বৰ সহজ কথা নহয় কেৱল মাত্ৰ নিৰ্বাচনী টোপ কেনেদৰে নিৰ্বাচনী বৈতৰণি পাৰ হৈ তেওঁলোকে পিছৰ 5 বছৰ চৰকাৰখন দখল কৰিব পাৰে সেই চিন্তাত তেওঁলোক মগ্ন হৈ আছে 3-4 বাৰকৈ কেবিনেট বৈঠক বহি এয়াই আলোচনা হ'ল অক্টোবৰলৈ ভাত্ৰা বঢ়োৱাৰ আলোচনা এয়াই হ'ল নেকি আপোনালোকৰ ক'বলৈ ভাষা নাই আমাৰ 1,21,000 ছোৱালীৰ মাজৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ যে এনেদৰে এখন সুন্দৰ আসনত এগৰাকী মহিলা যদি অধিষ্ঠিত নকৰি এগৰাকী পুৰুষ যদি কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় মহিলাৰ দুখ বুজি পালেহেঁতেন কিন্তু মহিলাৰ কেতিয়াও দুখ বুজি নাপায় এইটো কালি এটা জ্বলন্ত উদাহৰণ আমি দেখা পালোঁ বিশ্বৰ ভিতৰত অসমখনেই হৈছে এখন এনেকুৱা ধৰণৰ চৰকাৰ যিখন চৰকাৰে দুখীয়াৰ হকে কাম কৰা নেদেখিলোঁ অন্য ৰাজ্যত আমি বহুত দেখিছোঁ অংগনবাড়ী কৰ্মী সহায়িকা ৰান্ধনীয়ে হওক আশা কৰ্মী হওক সেইসকলক লৈ পেলাই
চৰকাৰবিলাক বহুত বেলেগ বেলেগ ৰাজ্যৰ বৰ সুন্দৰকৈ কাম কৰি থকা দেখি আহিছোঁ। এনেদৰে কান্দিবলগীয়া আমি ক'তো কৰ্মী সহায়িকাক চকুত চকুলো দেখা নাই, কিন্তু অসমত এয়া এক জ্বলন্ত উদাহৰণ আৰু প্ৰত্যক্ষভাৱে আমি জড়িত হৈ পৰিছোঁ। কাৰণ পইচাৰ কাৰণে সকলোৱে কান্দি কাটিও নাপালে, কি পালে? কালি শূন্য পালে, শূন্য। গতিকে মই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মাননীয় অজন্তা নেওগ মহোদয়ে যদি এই আসনখনৰ পৰা যদি আঁতৰি দিয়ে তেতিয়াহ'লে খুবেই ভাল কথা হ'ব। কাৰণ তেখেতে থাকিও একো কাম কৰিব পৰা নাই। তেখেতে যদি থাকি পেলাই আমাৰ হকে কামেই কৰিব নোৱাৰে তেতিয়াহ'লে থাকিনো কি লাভটো হৈছে? নথকাই ভাল। এগৰাকী পুৰুষে যদি মহিলাৰ দুখ বুজি পায় তথাপিতো মহিলাৰ দুখ বুজি নাপায়। সেইকাৰণে এখন অলংকিত আসন কলংকিত কৰিব নালাগে। বাজেটখন পঢ়ি দিয়াটোৱে বৰ ডাঙৰ কথা নহয় যদি মহিলাৰ দুখ বুজি নাপায়। চব আশাৰ টোপ। আমি কি আশা লৈ জীয়াই থাকিম? কি আশা লৈ ছেপ্টেম্বৰ অক্টোবৰলৈ আমি বাট চাম? আপোনাৰ বাজেটত আমি কি দেখিলোঁ? একোৱেই নেদেখিলোঁ। আপুনি কিমান দিব তাকে পৰিমাণ কৰিব নোৱাৰিলে। আপুনি যদি আপোনালোকৰ চৰকাৰখনে যদি দিম বুলি সঁচাকৈ ভাবিছিলে তেতিয়াহ'লে আপোনালোকে অক্টোবৰৰ পৰা আমাক আপোনালোকৰ মনৰ ভাৱ যিমান হওক আপোনালোকে যদি অক্টোবৰৰ পৰাই দিম বুলি ক'লেহেঁতেন আমাৰ ছোৱালীসকলে যেনে হ'লেও অকণমান হ'লেও সকাহ পালেহেঁতেন। কিহৰ যুক্তিত আপোনালোকে অক্টোবৰ মাহলৈ টানিলে? এই কথা নিশ্চয় এটা ৰহস্যৰ আৱৰ্তত সোমাই আছে। গতিকে আমাৰ সকলো ছোৱালীয়ে বুজি উঠিছে যে আগন্তুক নিৰ্বাচনী টোপ, এই টোপ দি মাছ ধৰি বৰশীত মাৰিবলৈ চেষ্টা নকৰিব। মাছটোও বুজি পায়, বাৰে বাৰে টোপটো খাই দিলে যে মাছটো মৰণৰ মুখলৈ আগবাঢ়ি যায়, মাছটোও ভালদৰে বুজি পায়। গতিকে মাছটো সময়ত টেঙৰ হৈ যায়গৈ। এটা চেঙেলী মাছক যদি আপুনি টোপ দি বাৰে বাৰে মাৰিবলৈ চেষ্টা কৰে সিও সময়ত বুজি পায়, টোপটো লৈ পেলাই সি আঁতৰিবলৈ চেষ্টা কৰে। গতিকে সকলোকে এনেদৰে চেঙেলী মাছ গৰৈ মাছৰ লগত তুলনা কৰি আপোনালোকে খেল নেখেলিব। এই চৰকাৰখনে বহুত খেল খেলি আছে। ক'বলৈ বাধ্য কৰাই দিছে আপোনালোকে। আমাৰ মনোভাৱ আপোনালোকে প্ৰকাশ কৰাবলৈ বাধ্য কৰাইছে। গতিকে মনোভাৱ বিনা দ্বিধাই ক'বলৈ ওলাই আহিছোঁ। আৰু মোক যদি ইয়াত কোনোবাই বেয়াকৈ কমেণ্ট কৰে মই ভয় নকৰোঁ। কাৰণ আমি ভুক্তভোগীয়েহে কেনেদৰে পৰিয়াল পোহে, কেনেদৰে কাম কৰে, ভুক্তভোগীয়েহে ভুক্তভোগীৰ কথা বুজি পায়। এনেই ওপৰুৱা কমেণ্ট কৰিবলৈ অহা কেইটাই কি বুজি পাব? আৰু ফকতীয়া ধন ঘটা কেইটাই বুজি নাপায়। প্ৰতিবাদৰ ভাষা, ফকতীয়া ধন, ওপৰত পোৱা ধন, চুৰ ডকাইত এইকেইটাই বুজি নাপায়। গতিকে সেই বেয়া যিকেইটাই ফকতীয়া কমেণ্ট কৰে, সেইকেইটাই ফকতীয়া কথা কয়, সেইকেইটাই বাপেক মাকৰ হয় ওপৰুৱা ধন খাব লাগিব, নহয় চুৰ ডকাইত হ'ব লাগিব। আমাৰ দৰে মহিলা সহজ সৰল গাঁৱলীয়া টেঙৰালি নকৰা মহিলাৰ কথা যি বুজি নাপায় সি কেতিয়াও মানুহ নহয়, কৈ থলোঁ। গতিকে আমাৰ প্ৰতিবাদৰ ভাষা আমাক চৰকাৰখনে বুজাটো ভাল আছিল, এয়াই কথা ক'লোঁ। আৰু আমাৰ নেতৃবৃন্দক মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। নেতৃবৃন্দ সকলোৱে এক হৈ এটা সুস্থিৰ সিদ্ধান্ত লওক। আৰু সিদ্ধান্তটো অতি সোনকালে আমাক তলৰ পৰ্যায়ৰ কৰ্মীসকলক বহুত অপেক্ষাৰে বাট চাই আছে, আপোনালোকে জনোৱাৰ চেষ্টা কৰক। কাৰণ এতিয়া প্ৰত্যেকে বেলেগ বেলেগ মনোভাৱ ল'লে নহ'ব। প্ৰত্যেকৰে মনোভাৱ এটাই হ'ব লাগিব, কোনটো কাম কৰিলে আমি ভাল হ'ব, কোনটো কাম কৰিলে আমাৰ বেয়া হ'ব। কাৰণ আপুনি যদি মোৰ মনোভাৱটো বেলেগ হয়, মই যদি পোষণ টেকাৰ বন্ধ কৰোঁ, আপুনি যদি খোলা ৰাখে, আপোনাৰ মতামত মোৰ লগত নিমিলিলে কোনো কাৰণতে আমি সফল হ'ব নোৱাৰিম। গতিকে প্ৰত্যেককে কৈছোঁ আপোনালোকে এটা সুস্থিৰ সিদ্ধান্ত অতি সোনকালে গ্ৰহণ কৰক আৰু আমাৰ গোটেই অসমত সিদ্ধান্তটো বিয়পাই দিয়ক। আৰু সকলো সংগঠন এক হওক। এক নহ'লে কোনো কাম কেতিয়াও সফল হ'ব নোৱাৰে। দেখিলেই নহয় কি হ'ল। গতিকে বেলেগ বেলেগ মনোভাৱ লৈ কাম কৰিবলৈ নাহিব। কাম কৰিলে সকলোৰে এক মনোভাৱ লওক, এটাই কথা হওক। আৰু অতি সোনকালে এই সিদ্ধান্তটো আমাৰ মাজলৈ পেলাই দিয়ক। আমি কি সিদ্ধান্ত কৰিলে ভাল হ'ব, সকলোৱে এক হওক। সকলো যিমানখিনি আমাৰ কৰ্মী সহায়িকা আছে আপোনালোকক অনুৰোধ কৰিছোঁ, এই সময়ত ৰৈ থকাৰ সময় নহয় আৰু এই সময় বহুত এটা জটিলতাৰ সময়। গতিকে আপোনালোকে সুস্থিৰ সিদ্ধান্ত লওক, সকলোৱে এক হওক, সকলোৱে এটা সুস্থিৰ সিদ্ধান্ত লৈ একেলগে বহক, আলোচনা কৰক। তেতিয়া চৰকাৰখনে কঁপি যাব
কিন্তু বেলেগ বেলেগ মনোভাৱ লৈ থাকিলে কেতিয়াও চৰকাৰে কেৰেপ নকৰে কৈ থলোঁ আৰু মোৰ ভিডিঅ' চাই যদি কোনোবাই ইয়াত অপজিট কমেণ্ট কৰিবলৈ আহে তেতিয়াহ'লে কথা ভাল নহ'ব আপোনালোকে ভুক্তভোগীৰ কথা বুজিব আৰু যিখিনি কমেণ্ট মই 1000 কমেণ্ট পাইছোঁ বহুত এটা উৎসাহ পাইছোঁ আৰু বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ অপজিট কমেণ্ট লৈ মোৰ ভিডিঅ' কোনো নাচাব যদি আপোনালোকৰ সময় নাই নাচাব কিন্তু মোৰ ছাপোৰ্টাৰসকলৰ কাৰণে মই ভিডিঅ' বনাইছোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আকৌ পুনৰ ভিডিঅ' লৈ আহিম আপোনালোকক মই জনাম মই কালি ভিডিঅ' মানে ফোন কৰিছিলোঁ আমাৰ নেত্ৰী এগৰাকীলৈ ফোন কৰিছিলোঁ নামটো মই বৰ্তমান নকওঁ তেখেতে কৈছে আপোনাক সকলো ওলাই আহক কিন্তু তেনেকৈ ওলাই আহিবলৈ ক'লে আমি যাব নোৱাৰিম নহয় আপোনালোকে প্ৰেছ মিট দিয়ক আপোনালোকে জনাওক আপোনালোকে বাতৰি কাকতত প্ৰকাশ কৰক তেনেকৈ ক'লেহে কথাবোৰ চিজিল হ'ব এনেকৈ আপোনালোকে ওলাই আহক বুলি ক'লে আমি যাব নোৱাৰোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পুনৰ আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব আপোনালোকৰ সকলো মই মতামত আগবঢ়াই আপোনালোকে সাহস দিয়ক মোক সাহস দিয়ক মই মাত মাতিবলৈ ওলাই আহিছোঁ মাতি যাম কিন্তু আপোনালোকৰ সাহসৰ বিৰাট প্ৰয়োজন ধন্যবাদ